বন্ধু-বান্ধৱীসকল, ৰাজ্যৰ নিবনুৱাসকলৰ বাবে আহিছে এটা ডাঙৰ খবৰ। অসম চৰকাৰৰ ফালৰ পৰা মুকলি হ'বলগীয়া যি 1 লাখ পদ মুকলি হ'বলগীয়া আছিল, সেই পদবিলাকৰ ওপৰত আহিছে এটা ডাঙৰ খবৰ। চ' তাৰে ওপৰত এই ভিডিঅ'টোত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব। এতিয়া পলম নকৰাকৈ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে চাই ল'ব, এই খবৰটো আহিছে নিউজ 18 অসমৰ ফালৰ পৰা আৰু তাৰিখটো হৈছে আপোনাৰ 26 মে 2021 চন। ইয়াত উল্লেখ কৰিছে যে মেধাৰ ভিত্তিত হ'ব পাৰে নিযুক্তি, স্পষ্টকৈ জনালে মুখ্যমন্ত্ৰীয়ে। এতিয়া চাব ইয়াত কি লিখিছে। ইয়াত লিখিছে যে এমাহৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। 1 লাখ নতুন কৰ্মচাৰীৰ দৰমহাৰ বাবদ 36,000 কোটি টকা খৰচ কৰা হ'ব। আৰু লগতে লিখিছে যে পৰীক্ষা পতাৰ সলনি আন বেলেগ উপায়েৰেহে চাকৰি দিয়াৰ কথা চিন্তা কৰিছে চৰকাৰে আৰু লগতে মেধাক অগ্ৰাধিকাৰ দিয়া হ'ব। আৰু লগতে লিখিছে যে বুধবাৰে নগাঁৱত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বন্ধু-বান্ধৱীসকল, ইয়াত লিখিছে যে এমাহৰ ভিতৰতে নিযুক্তি প্ৰক্ৰিয়াসমূহ আৰম্ভ হ'ব আৰু লগতে 1 লাখ নতুন কৰ্মচাৰীৰ বাবে চৰকাৰৰ টোটেল খৰচ হ'ব 36,000 কোটি টকা। আৰু লগতে ইয়াত লিখিছে যে ইয়াত কিছুমান পদৰ বাবে কোনো ধৰণৰ লিখিত পৰীক্ষা নহয়। যিসকল ল'ৰা ছোৱালীৰ পাৰ্চেণ্টেজ বেছি, সিহঁতক বেছি অগ্ৰাধিকাৰ দিয়া হ'ব ইয়াৰ বাবে। আৰু যিসকল ল'ৰা ছোৱালীৰ পাৰ্চেণ্টেজ কম আছে HS বা HSLCত বা ডিগ্ৰী লেভেলত, সিহঁতৰ বাবে এইটো এটা বেয়া খবৰ, কাৰণ যিসকলে পাৰ্চেণ্টেজ বেছি পাব সিহঁতে বেছি অগ্ৰাধিকাৰ পাব। চ' বন্ধু-বান্ধৱীসকল, এই খবৰটো কিছুমান ল'ৰা ছোৱালীৰ বাবে ভাল খবৰ আৰু কিছুমান ল'ৰা ছোৱালীৰ বাবে এই খবৰটো এটা বেয়া খবৰ। ইয়াৰ ওপৰত আপোনালোকৰ যদি কিবা মতামত আছে তলত কমেণ্ট বক্সত জনাব নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ইনফৰমেশ্যন পাই থাকিবৰ বাবে। আৰু যদি আপোনালোকক কিবা জব ইনফৰমেশ্যন লাগে তেতিয়াহ'লে ডিছক্ৰিপশ্যনত আমাৰ অফিচিয়েল ৱেবছাইটৰ লিংক পাব। আমাৰ অফিচিয়েল ৱেবছাইটটো হৈছে www.a2zassamnews.in। ধন্যবাদ।